দৰঙৰ এক ব্যক্তিগত শিক্ষানুষ্ঠান গুৰুকুল গ্ৰুপ অফ এডুকেশ্যন উইং মংগলদৈ হাউলিস্থিত CBSE খণ্ডৰ বিদ্যালয়খন 2017 চনতে স্থাপন কৰা হৈছিল। বিদ্যালয়খনৰ সঞ্চালক ডক্টৰ দুৰ্লভ চৰকাৰ আৰু বিদ্যালয়খনৰ শৈক্ষিক দিশৰ ওপৰত কি ক'লে এবাৰ চৰকাৰে শুনক। ছাকচেছ হ'ব সেনেকুৱা কথা নহয়। গুণগত যিটো পঢ়া কিছুমানে আছে কি আপোনাৰ মনত কৰি বা মেমৰাইজ কৰি নম্বৰটো আনে, সেইটোত আগতকৈ কিন্তু ইমান কাম নিদিয়ে। কিহৰ কাৰণে আমি দেখিছোঁ আমাৰ এতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টো এইটো, যিহেতু মই ৰিচাৰ্চ পাৰ্চনো হয়, মই দেখিছোঁ গুণগত শিক্ষাৰ ওপৰত বহুত গুৰুত্ব দি আছে। তো আগতে দেখিছে আপোনাৰ PhD কৰিছে মাষ্টাৰ ডিগ্ৰী কৰিছে, স্কিল্ড নহয়। তো আমিও যিটো আপোনাৰ নতুন শিক্ষানীতি আহিছে 2023 NCF 2023 আৰু NAP 2020 আহিছে। NAPটো হ'ল NAPৰ ইমপ্লিমেণ্টেশ্যনটো হ'ল NCF। তাতেও এইটো কৈছে কি আপোনাৰ কি বাচ্চাই যিটো প্ৰেক্টিকেল কৰি শিকে, এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং, সেইটোৰ ওপৰত খুব গুৰুত্ব দিব লাগে। তো কি হয়, যদি নম্বৰ কমো পায় আৰু বাচ্চাটো জানে, নলেজ আছে, তেতিয়া আপোনাৰ আগত গৈ চাকৰি পাওঁতে সহজ হয় বা জীৱনত উন্নতি কৰোঁতে সহজ হয়। তাৰ ভিত্তিত, তাৰ পৰিপ্ৰেক্ষিতত আমি ইয়াতে মানে এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিঙৰ ওপৰত খুব গুৰুত্ব দি আছোঁ। আমাৰ AI এণ্ড কোডিং লেবটো আমাৰ 2 বছৰ হ'ল ডেভেলপড হৈছে, আৰু এইবাৰ আমি ইনোভেশ্যন লেব খুলিছোঁ। ইনোভেশ্যন লেব মানে হ'ল আপোনাৰ কি বাচ্চাৰ চাকৰি মাইণ্ড নহয়, এটা ডেভেলপমেণ্ট মাইণ্ড হয়, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট। তো মোটামুটি 2022ত আমাৰ প্ৰথম বেটছ ওলাইছে, 22-21। তো আমাৰ এইবাৰ মোটামুটি 5 নম্বৰ বেটছ ওলাল ক্লাছ 10ৰ, আৰু 12ৰ ৰিজাল্টটো এতিয়ালৈ দিয়া নাই। তো লাষ্ট 3টা বছৰ কিন্তু আমি ভাবাতকৈ আমাৰ ৰিজাল্টটো বেছি ভাল হৈছে। তো 2024ত যিটো ৰিজাল্ট হ'ল, হায়েষ্ট পাৰ্চেণ্টেজ আছিলে 99.2, আৰু মোটামুটি আপোনাৰ 7-8জনে 90%ৰ ওপৰত পাইছে। যোৱা বছৰ আপোনাৰ হায়েষ্ট পাৰ্চেণ্টেজ আছিলে 98.6, আৰু মোটামুটি 12জন মানে 90ৰ ওপৰত পাৰ্চেণ্ট পাইছে। এইবাৰ আমাৰ হায়েষ্ট পাৰ্চেণ্টেজ হ'ল 98.2, আৰু 14জনে 90%ৰ ওপৰত পাইছে। টোটেল আমাৰ 58 ষ্টুডেণ্টে পৰীক্ষা দিছিলে, 58 ষ্টুডেণ্টে পাছ কৰিছে। তাৰে আপোনাৰ 53 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন প্ৰথম বিভাগত পাছ হৈছে, আপোনাৰ 37 ষ্টুডেণ্টে ষ্টাৰ মাৰ্কছ পাইছে, আৰু 23 ষ্টুডেণ্টে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। আৰু খালি আমাৰ পঢ়া শুনা বুলি নহয়, আমি জেনেৰেলি কনচেপ্টৰ ওপৰত খুব গুৰুত্ব দিওঁ। মাৰ্কছ পালেই যে জীৱনত ছাকচেছ হ'ব সেনেকুৱা কথা নহয়। গুণগত যিটো পঢ়া, কিছুমানে আছে কি আপোনাৰ মনত কৰি বা মেমৰাইজ কৰি নম্বৰটো আনে, সেইটোত আগতকৈ কিন্তু ইমান কাম নিদিয়ে। কিহৰ কাৰণে আমি দেখিছোঁ আমাৰ এতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টো এইটো, যিহেতু মই ৰিচাৰ্চ পাৰ্চনো হয়, মই দেখিছোঁ গুণগত শিক্ষাৰ ওপৰত বহুত গুৰুত্ব দি আছে। তো আগতে দেখিছে আপোনাৰ PhD কৰিছে মাষ্টাৰ ডিগ্ৰী কৰিছে, স্কিল্ড নহয়। তো আমিও যিটো আপোনাৰ নতুন শিক্ষানীতি আহিছে 2023 NCF 2023 আৰু NAP 2020 আহিছে। NAPটো হ'ল NAPৰ ইমপ্লিমেণ্টেশ্যনটো হ'ল NCF। তাতেও এইটো কৈছে কি আপোনাৰ কি বাচ্চাই যিটো প্ৰেক্টিকেল কৰি শিকে, এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং, সেইটোৰ ওপৰত খুব গুৰুত্ব দিব লাগে। তো কি হয়, যদি নম্বৰ কমো পায় আৰু বাচ্চাটো জানে, নলেজ আছে, তেতিয়া আপোনাৰ আগত গৈ চাকৰি পাওঁতে সহজ হয় বা জীৱনত উন্নতি কৰোঁতে সহজ হয়। তাৰ ভিত্তিত, তাৰ পৰিপ্ৰেক্ষিতত আমি ইয়াতে মানে এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিঙৰ ওপৰত খুব গুৰুত্ব দি আছোঁ। আমাৰ AI এণ্ড কোডিং লেবটো আমাৰ 2 বছৰ হ'ল ডেভেলপড হৈছে, আৰু এইবাৰ আমি ইনোভেশ্যন লেব খুলিছোঁ। ইনোভেশ্যন লেব মানে হ'ল আপোনাৰ কি বাচ্চাৰ চাকৰি মাইণ্ড নহয়, এটা ডেভেলপমেণ্ট মাইণ্ড হয়, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট। তো জেনেৰেলি কি হয়, আমাৰ ইণ্ডিয়াত অলপমান আগতে কি আছিলে, PhD লেভেলতহে ৰিচাৰ্চখিনি কৰে। ৰিচাৰ্চ মানে কি, মনত কুৱেশ্যন আহি আৰু তাৰ এটা চলিউশ্যন আনা। চিম্পল ভাষাত ক'ব গ'লে, কিবা এটা প্ৰব্লেম আছে, অসুবিধা আছে, তাৰে চলিউশ্যন আনাটোৱে হ'ল আপোনাৰ গৱেষণা। যেনেকুৱা এতিয়া আমাৰ ইয়াতে দৰঙত পানীৰ এটা প্ৰব্লেম আছে, বেছিভাগ মানুহৰ বেমাৰ, কেঞ্চাৰ বেমাৰটো বহুত হয়, এইটোৰ ওপৰত গৱেষণা কৰিব পাৰি। এই গৱেষণা কৰি সেইটো নিৰ্মূল কৰিব পাৰিনে? আমিও অলপমান ইয়াতে ট্ৰাই কৰি আছোঁ। বা আমাৰ এতিয়া ক্লাইমেটটো খুব মানে চেঞ্জ হৈছে, বহুত বেয়াৰ ফালে ঢাল খাইছে। বা আপুনি 20 বছৰ আগত অসমত বৰষুণটো বহুত হৈছিলে, আৰু ইমান গৰম পৰা নাছিলে। এতিয়া গৰমটো বহুত পৰি আছে, তাৰ কাৰণটো কি, এয়াৰত কি চেঞ্জেছ আহিছে, সেইখিনিও এটা গৱেষণাৰ মানে টপিক হ'ব পাৰে। তো আমি
প্ৰায় 6 মানৰ পৰাই ট্ৰাই কৰি আছোঁ বাচ্চাখিনিক গৱেষণা অৰিয়েণ্টেড অলপ লৈ যাবৰ কাৰণে, অল ৰাউণ্ড ডেভেলপমেণ্ট। যেনেকুৱা বাচ্ছা এটা অংক এটা ছল্ভ কৰিব পাৰে, পৰীক্ষাত ছল্ভ কৰি নম্বৰ আনিলে, কিন্তু সেই অংকটোৰ ব্যৱহাৰ ক'ত নাজানে বহুতে বাচ্ছাই। মই যিহেতু ইঞ্জিনিয়াৰিং কৰা, মই এইবিলাক বস্তু চেক কৰোঁ। মই ছাডেনলি একদিন এটা 9 ষ্টুডেণ্টক সুধিছোঁ, কোৱাচোন 1 মিটাৰ প্ৰেক্টিকেলি কিমান দক্ষ? ক'ব পৰা নাই। 1 মিটাৰ প্ৰেক্টিকেলি কিমান দক্ষ যে 9ৰ ষ্টুডেণ্ট এটা। তেতিয়া মই ফিল কৰিছোঁ নাই, প্ৰেক্টিকেলি বস্তুখিনি যাব লাগিব। তো 1 মিটাৰ পৰা ছেকেণ্ড স্পীডটো কিমান অলপমান ফিল কৰি কোৱাচোন। নাই, এনে জানে অংক কৰি দিব পাৰিব, কিন্তু ব্যৱহাৰ এপ্লিকেশ্যনটো নাজানে। আৰু মই আপোনাক এটা বস্তু কওঁ বা দৰ্শকক এটা বস্তু কওঁ, যেতিয়ালৈ নলেজটো আপুনি ব্যৱহাৰ কৰিব নোৱাৰে জীৱনত বা না বা সমাজটো ঠিক কৰাৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে, বা আমাৰ কোনো এটা প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব নোৱাৰে, সেই নলেজৰ কোনো মিনিং নাই। ঠিক আছে। যিহেতু গুৰুকুলত আমাৰ মোটামুটি বালবাটিকা 1ৰ পৰা 12লৈ স্কুল। 11-12ত আমাৰ 3টা ষ্ট্ৰীমে আছে, ছায়েন্স, আৰ্টছ আৰু কমাৰ্চটো আমি এবাৰ খুলিছোঁ। ছায়েন্সৰ মোটামুটি আমাৰ এডমিশ্যন অলমষ্ট শেষে হৈছে, যিকোনো কেপাচিটি আছে। আমিও ইমান ভবা নাছিলোঁ, এইবাৰ অলপ আমাৰ হৈছে, হ'লেও ভাল ষ্টুডেণ্ট হ'লে 2টা আৰু দিব পৰা যাব। কিন্তু কমাৰ্চ আৰু আৰ্টছত আমাৰ এডমিশ্যন দিব পৰা অৱস্থাত আছে। আৰু তলৰ ক্লাছবিলাকৰো আমাৰ মোটামুটি প্ৰত্যেকটা ক্লাছত 1, 2, 3টা এনেকুৱাকৈ আমি দিব পৰা অৱস্থাত আছোঁ। মানে আমাৰ পাৰ ক্লাছত 40টা কেপাচিটি থাকে, 45লৈ দিব পাৰোঁ মানে। তো এডমিশ্যনৰ কাৰণে মানে বহুতেই এতিয়াও মানে আমাৰ যেনেকুৱা বাহিৰত বেনাৰ বা আমি পোষ্টাৰ নাপায়। তো আমাৰ জেনেৰেলি কি হয়, আমাৰ গাৰ্জেনখিনিয়ে আমাৰ মেইনলি এডভাৰটাইজমেণ্ট কৰি দিয়ে মানে। তো কিছুমান হয়তো বহুতেই নাজানে, তেওঁলোকৰ কাৰণে মই ক'ব বিচাৰিছোঁ, বহুতে ভাবে কি বহুত হাই-ফাই স্কুল, বহুত হেৰি স্কুল, এনেকুৱা নহয়। মই একটা সাধাৰণ ঘৰৰ পৰা অহা, সাধাৰণলি এটা এডুকেশ্যন, যিহেতু মই আগতেও কৈছোঁ, মই সন্মানৰ কাৰণে এই কামটো কৰি আছোঁ। এডুকেশ্যন ফিল্ডত মেইন অহাৰ কাৰণ হ'ল মই সন্মান আৰু শান্তি, পিছ, মই বেছি এটা ঝামেলা বা পচন্দ নকৰোঁ, মানে বেছি এটা ভেজাল পচন্দ নকৰোঁ। শিক্ষাৰ লাইনটোত অলপ আগবঢ়াব ট্ৰাই কৰি আছোঁ। তো কোনোবা যদি আহিব বিচাৰে, মানে এনেকুৱা কনফিউজনত আছে, বহুত টকা পইচা লাগে, এনেকুৱা বহুত ডিফাৰেঞ্চেছ নাই। বহুত ডিফাৰেঞ্চেছ নাই, অলপ ডিফাৰেঞ্চ আছে, কি হ'লে কোৱালিটি এডুকেশ্যনত খৰচ আছে। কিন্তু আহি কথা পাতিলে তেওঁলোকে বুজি পাব, বুজি শুনি ডিটেইলছ কোৱা যাব। এডমিশ্যন ছেকশ্যন আছে, আৰু মোটামুটি আমাৰ 15 দিনলৈ এডমিশ্যন চলি থাকিব, তাৰপিছত আমি ক্ল'জ কৰি দিম।